ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম এইবাৰ এপিএসসি সিসি নোটিফিকেশন কেতিয়ালৈকে আহিব 2025 তাৰপিছত আমি এক্সাম ডেট কেতিয়ালৈকে হ'ব এই বিষয়ে আলোচনা কৰিম। লগতে আমি আলোচনা কৰিম এইবাৰ ভ্যাকেন্সি কিমান মান থাকিব। আমি সকলোৱে জানো এইবাৰ নোটিফিকেশন লেট হৈছে যোৱাবাৰৰ তুলনাত। আমি যোৱাবাৰ নোটিফিকেশন পাইছিলো 12 জানুৱাৰী 2024 আৰু আমাৰ প্ৰিলিমছ এক্সাম কেতিয়া হৈছিল 18 মাৰ্চ 2025। মানে আমাৰ হাতত কিমান সময় আছিল নোটিফিকেশনৰ পিছত 2 মাহ সময় আছিল। তেনেকে এইবাৰো আমাৰ হাতত 2 মাহ সময়ে থাকিব, তাতকে বেছি সময় আমাৰ হাতত নাথাকে। সেই কাৰণে যিসকলে নেক্সট এপিএস হ'ব গৈ আছে, এসিএস অফিচাৰ হ'ব গৈ আছে, তেওঁলোকে এতিয়া দিন ৰাতি সমান কৰি পঢ়ি আছে। আপুনিও ৱেট কৰি নাথাকিব নোটিফিকেশন অহাৰ পিছত পঢ়িম বুলি, এইটো সবচে ডাঙৰ ভুল। ঠিক আছে, এতিয়া আমাৰ ডিলে কিয় হ'ল নোটিফিকেশন অহাত, এতিয়ালৈকে কিয় অহা নাই? এতিয়া এপিএসসি কন্ডাক্ট কৰে এক্সাম, এপিএসসিৰ কাম হ'ল এক্সাম কন্ডাক্ট কৰা। এপিএসসি ভ্যাকেন্সি নোলায়, চৰকাৰে যিটো আমাৰ পাৰ্সোনেল ডিপাৰ্টমেন্ট আছে অসম চৰকাৰৰ, তেওঁলোকে ক'ব কিমান এতিয়া ভ্যাকেন্সি খালী আছে চৰকাৰৰ অফিচত। ঠিক আছে, এসিএসৰ, এপিএসৰ, বিডিও, ডিস্ট্ৰিক্ট ট্ৰান্সপোর্ট অফিচাৰ কিমান ভ্যাকেন্সি খালী আছে, কিমান ৰিটায়াৰমেন্ট গ'ল, সেই হিচাপে ভ্যাকেন্সি খালী হ'ব। বা কিমানে এসিএসৰ পৰা আইএস অফিচাৰ হ'ল, কিমান এপিএসৰ পৰা আইপিএস অফিচাৰ হ'ল, সেই হিচাপে আমাৰ এসিএস, এপিএস, বিডিও, ডিটিও এনেকে ভ্যাকেন্সি বিলাক খালী হ'ব। সেই ৰিপৰ্টটো দিব আমাক পাৰ্সোনেল ডিপাৰ্টমেন্টে দিব এপিএসসি, আৰু এপিএসসি সেই হিচাপে এক্সামটো কন্ডাক্ট কৰিব। এতিয়া যেতিয়ালৈকে ৰিপৰ্ট নাহে তেতিয়ালৈকে এপিএসসিৰ হাতত, যেতিয়ালৈকে নোটিফিকেশন নাহে তেওঁলোকৰ পৰা, চৰকাৰৰ পৰা, তেতিয়ালৈকে এপিএসসিয়ে নোটিফিকেশন নিদিয়ে। সেইটোৱে কথা ডিলে হোৱাৰ কাৰণ। কিন্তু ইমানো ডিলে নহয় যে আমাৰ মাৰ্চলৈকে আমি ৱেট কৰিব লাগিব, আমাৰ ফেব্ৰুৱাৰীতে নোটিফিকেশন আহি যাব। এতিয়া ফেব্ৰুৱাৰীৰ 2nd উইকত যদি আমি নোটিফিকেশন পাই যাওঁ, 2nd উইক ফেব্ৰুৱাৰী, তেতিয়া আমাৰ এক্সাম এপ্ৰিলত হোৱাটো খাটাং। ঠিক আছে, এপ্ৰিলত এক্সাম হ'ব বুলি আপুনি ভাবি লওক। এতিয়া লাষ্ট ইয়াৰ আমি গম পালো যে 12 জানুৱাৰী 2024 আহিছিল নোটিফিকেশন, এইবাৰ এতিয়ালৈকে অহা নাই, অলৰেডি ডিলে হৈ আছে। আমাৰ সেই হিচাপে এক্সামো এইবাৰ ডিলে হ'ব। যোৱাবাৰ মাৰ্চত হৈছিল, এইবাৰ আমাৰ এপ্ৰিললৈকে যাব প্ৰিলিমছ এক্সামটো। তাৰপিছত আমি সকলোখিনি নোটিফিকেশনৰ বিষয়ে চাই ললো। এতিয়া আপুনি মনত ৰাখিব, আপুনি অপেক্ষা কৰি নাথাকিব যে নোটিফিকেশন অহাৰ পিছতহে পঢ়িম। বহুত এনেকুৱা কেণ্ডিডেট আছে যিসকলে ভাবি আছে যে মই নোটিফিকেশন আহিলেহে পঢ়িম, নোটিফিকেশন এইবাৰ আহে নে নাহে। আহাটো একদম 100% চিয়ৰ। আপোনাৰ বেছি দিন নাই, এই নেক্সট উইক মানৰ ভিতৰত আপোনাৰ নোটিফিকেশন আহি যাব। তেতিয়া আপোনাৰ দৌৰা দৌৰি লাগি যাব, এইখিনি কমপ্লিট হোৱা নাই, এইখিনি কমপ্লিট হোৱা নাই। এতিয়া আপোনাৰ অলপ ডিলে হৈছে, আপোনাৰ ভাল হৈছে যদি প্ৰিপাৰেশ্যন আপোনাৰ হোৱা নাই ভালকে, আপুনি এতিয়া সময় থাকোঁতে প্ৰিপাৰেশ্যনটো কৰি ল'ব পাৰিব। সেইকাৰণে এইটো এটা আপুনি এডভান্টেজ হিচাপে মানি কিনে কণ্টিনিউ পঢ়ক। যিখিনি কাভাৰ হোৱা নাই এতিয়া কাভাৰ কৰিব চেষ্টা কৰক। যেতিয়ালৈকে নোটিফিকেশন নাহে পুৰা একদম পঢ়ি থাকক। যেনেকে আপুনি এক্সামৰ এসপ্তাহ আগত পঢ়িব, এতিয়াও এনেকে পঢ়ি থাকক, ৱেট কৰি নাথাকিব। এইটো সবচে ডাঙৰ ভুল। এতিয়া ভ্যাকেন্সি, আমি ভ্যাকেন্সি যোৱাবাৰ পাইছিলো 235, সব মিলাই কিনে এসিএস, এপিএস, বিডিও, ডিটিও এনেকে। এইবাৰ আমাৰ ভ্যাকেন্সি 220ৰ পৰা 260 মানৰ ভিতৰত আমি এক্সপেক্ট কৰিব পাৰো, ইমান থাকিব পাৰে। ঠিক আছে, মানে যোৱাবাৰৰ তুলনাত আমাৰ ভ্যাকেন্সি সমানে থাকিব, বহুত বেছিও নাথাকে, কমো নাথাকে। এতিয়া আপোনাৰ হাতত বেছি সময় নাই, বাৰে বাৰে কৈ আছো। আপোনাৰ এক্সাম হ'ব এপ্ৰিলত, এপ্ৰিলত হ'লে এতিয়া আমাৰ ফেব্ৰুৱাৰী হৈ গ'ল, আমাৰ হাতত 2 মাহ সময় আছে। এতিয়া আপুনি 1 মাহ মান থৈ দিয়ক একদম প্ৰিলিমছৰ কাৰণে, অনলি মানে এক্সামৰ 1 মাহ আগলৈকে আপুনি মেইনছৰ প্ৰিপাৰেশ্যন কৰি থাকিব পাৰে। কিন্তু প্ৰিলিমছৰ 1 মাহ আগৰ পৰা আপুনি প্ৰিলিমছৰ সম্পূৰ্ণ প্ৰিপাৰেশ্যন কৰিব লাগিব, তেতিয়াহে আপুনি প্ৰিলিমছত পাছ কৰিব পাৰিব। নেক্সট যদি আমি চাওঁ এক্সাম ডেট দিলে হ'ল, নোটিফিকেশন দিলে হ'ব, এক্সাম ডেটো দিলে হ'ব। কাৰণ নোটিফিকেশন দিয়াৰ পিছত তেওঁলোকে আপোনাক সময় দিব প্ৰিপাৰেশ্যনৰ কাৰণে। ঠিক আছে, এক্সামলৈকে আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব, বহুত কিবা কিবি আপুনি কৰিব লাগিব। সেইখিনিৰ কাৰণে আপোনাক সময় দিয়া হয় এক্সামলৈকে। তাৰপিছত আমি ৱেট কৰিব লাগিব এডমিট কাৰ্ড কেতিয়া আহিব। ঠিক আছে, সেইকাৰণে আমাক সময় দিয়া হয় 2 মাহ মান। তাৰপিছত আমি লাষ্ট ইয়াৰখিনি চালো, 18 মাৰ্চত আমাৰ প্ৰিলিমছ এক্সাম হৈছিল, এইবাৰ আমাৰ এপ্ৰিলত হৈ যাব। আমি এক্সপেক্টেড ডেট কৈ দিলো এপ্ৰিল। এতিয়া আপুনি কেতিয়াও ভাবি নাথাকিব যে নোটিফিকেশন আহিলে পঢ়িম, এইটো ভুল বাৰে বাৰে কৈ আছো। যিসকলে নেক্সট এপিএস হ'ব গৈ আছে বা এসিএস অফিচাৰ হ'ব গৈ আছে, তেওঁলোকে এতিয়া পঢ়ি আছে। ঠিক আছে, আপুনি আপোনাৰ নিচিনা এনেকে ৱেট কৰি থকা নাই। যদি আপুনি পঢ়ি আছে ভালে কথা, যদি ৱেট কৰি আছে আপুনি বহুত ডাঙৰ ভুল কৰি আছে। যিসকলে নেক্সট এসিএস, এপিএস, বিডিও, ডাঙৰ ডাঙৰ অফিচাৰ হ'ব গৈ আছে, তেওঁলোকে এতিয়া দিন ৰাতি সমান কৰি পঢ়ি আছে। আপুনিও সমানে পঢ়ি থাকক। যদি নেক্সট এপিএস, এসিএস অফিচাৰ হ'ব বিচাৰে তেতিয়ালৈকে আপুনি পঢ়িবই লাগিব। এতিয়া এপিএস আপুনি গমে পাইছে, এপিএস আমাৰ সিনিয়ৰ হৈ কিনে আইপিএসও হ'ব পাৰে। ঠিক আছে, আইপিএস হ'ব পাৰে। এসিএস আমাৰ
প্ৰমোশ্যন হৈ কিনে IAS অফিচাৰো হ'ব পাৰে। এইবিলাক ইমান ডাঙৰ ডাঙৰ সুবিধা, আপুনি সুবিধাটো কেতিয়া পাব যদি আপুনি কষ্ট কৰি পঢ়ে। আমাৰ হাতত বেছি সময় নাই। এতিয়া আপুনি মোৰ চেনেলৰ লগত জড়িত হৈ থাকিব, নটিফিকেশ্যনৰ আপুনি সময়মতে পাব গাইডেন্সৰ কাৰণে। থেংক ইউ।